নাহিব বুলি মহকুমাসমূহৰ নিৰ্মাণৰ দাবীবোৰ কৰবাত পেণ্ডিং হৈ পৰি আছিল। এতিয়া আমি অসমত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি কৰিছোঁ। অহাকালিৰ পৰা আমাৰ ৰাজ্যত কোনো মহকুমা নাথাকিব। মহকুমাক আমি এতিয়াৰ পৰা সমজিলা বুলি জানিম। সমজিলা মানে জিলাৰ প্ৰায় সমান, অৰ্থাৎ জিলা উপায়ুক্তৰ যিমান ক্ষমতা থাকে সমজিলাধিপতিজনৰো একেই সমান ক্ষমতা থাকিব। অহাকালি আমি 39টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে বা মহকুমা ব্যৱস্থাৰ বিলুপ্তি কৰি আমি সমজিলা স্থাপন কৰিম। এয়া হ'ল প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়ত